হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি এটা বিশেষ ব্লগ আপোনালোকলৈ আগবঢ়াম। বিশেষ এইটো কাৰণ আজি আমাৰ নৈৰ প্ৰথম বাৰ্ষিক জন্মদিন। 1 বছৰ হৈ গ'ল তাইৰ জন্ম হোৱা, লগতে আজি দেউতাকৰো জন্মদিন। গতিকে আজিৰ জন্মদিনৰ এই বিশেষ ব্লগটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ দিনটো কেনেকৈ পাৰ হয় দেখুৱাম। আৰু আমি এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। ময়ো নতুন কাপোৰ পিন্ধিছোঁ, যিহেতু দুইজনৰ বাৰ্থডে নহয় জানো, গতিকে মইনো কিয় পুৰণা কাপোৰ পিন্ধো। অৰ্ডাৰ কৰি আনিছিলোঁ এইটো ড্ৰেছ, এইটোকে পিন্ধিলোঁ গৰম যিহেতু, আৰু ওচৰতে হয় মন্দিৰটো, ওৰাঙৰ শিৱ মন্দিৰটোত যাম। এয়া শৰাই লৈ আমি ওলাই দিছোঁ। বাবু আছে লগত, মামাৰ ল'ৰা যে বাবু, সি আছে। গতিকে আমি এয়া মন্দিৰ আহি পাই গ'লোঁ। নৈক লৈ আমি 4জন আহিছোঁ। তাৰপিছত বিক্ৰম আৰু বাবুৱে গৈছে শৰাইখিনি আগবঢ়াই থ'বলৈ। তাৰপিছত মই বাহিৰত ৰৈ দিছিলোঁ, কাৰণ বাহিৰত চাকি বন্তি জ্বলাই তাৰপিছত সোমাম আৰু ভিতৰত। ইয়ালৈ আহি মনটো ইমান বেছি ভাল লাগে নহয়, যিবাৰে আহোঁ মানে প্ৰতিবাৰেই মোৰ একদম বহুত ভাল লাগে। মানে ইমান মুকলি, কিমান বেছি ধুনীয়া লাগে মানে ঠাইখনো। আৰু পাৰ চৰাইবোৰতো দেখিছে, আৰু নৈয়ে দেখিছে নহয়, ফুলবোৰ উঠাই উঠাই কাণত লৈ আছে। আমি শৰাই আগবঢ়াই আহিলোঁ। তাৰপিছত এনেকৈ অকণমান সময় কটাইছোঁ, চাকি বন্তিও দিয়া হ'ল। শৰাইভাগ মানে লৈ যাব লাগিব যে। আৰু আমাৰ মায়ে মানে ওৰাঙৰ মায়েও নামঘৰত গৈও চাকি জ্বলাই আহিলে, আৰু ঘৰৰ গোঁসাই থাপনাতো চাকি লগাই দিছে। তেনেকৈ ৰাতিপুৱা সময়খিনি এনেকৈ গ'ল। আৰু বাৰ্থডে বুলি বহুত ডাঙৰ বিশেষ প্লেনিং একো নাই বাৰু, কিন্তু আমি ঘৰৰ মানুহকেইজনে অকণমান কিবা কিবি ভাবি থৈছোঁ, সেইখিনি কৰিম বুলি ভাবি থৈছোঁ। গতিকে দেখা পাব আপোনালোকে ভিডিঅ'ত কেনেকৈ কি আগবাঢ়ে। আৰু ধুনীয়া বতাহ বলি আছিলে, বতৰটোও ধুনীয়া, ৰাতিপুৱা ৰ'দো আছে, কিন্তু বতাহজাক থকাৰ কাৰণে গৰমৰ অনুভৱটো ইমান হোৱা নাছিলে। আৰু ইয়াতে পাৰবোৰ থাকে যে, এনেকৈ ঘূৰি নৈয়েও খুব ভাল পাইছে মানে। তাৰপিছত আমি অলপমান ফটো চটো উঠিলোঁ। তাৰপিছত শৰাইভাগ ল'লোঁ, আৰু পূজা কৰি দিয়াৰ পিছত আৰু লৈ এতিয়া উভতিম, গাড়ীত দিয়ে দিছোঁ দেখিছে। আৰু এয়া দুইজনৰে বাৰ্থডে, বাপেক জীয়েক, পূৰা দুইজনে অকণমান এনেকৈ ধেমালি কৰিলে, ফটো চটো উঠিলোঁ। মেমৰিবোৰ সাঁচি ৰাখিব লাগিব যিহেতু। তাৰপিছত আমি মন্দিৰৰ পৰা ওলাই দিলোঁ। আৰু ওলাই দি অকণমান আহি আমাৰ ওৰাঙৰ চেণ্টাৰতে ৰ'লোঁ। মানে বাবুক লৈ বিক্ৰমে গৈছে দোকান এখনত, আৰু নৈ যে শুই আছিলে, তাইক তেনেকৈ উঠাই লৈ আহিলোঁ। গা ধোৱাৰ পিছত শুই গৈছিলে, চুলিখিনিও ভালকৈ ফনিয়াবলৈ নহ'লে। পিছত ভালকৈ তেল চেল সানি দিম। আৰু ইহঁত দুজনে ইয়াত দেখিছেনে দোকানখনত গৈছে। বাবুৰ টি চাৰ্ট এটা আনিছিলে, তাকে কলাৰ থকা নহয় কাৰণে আকৌ ঘূৰাবলৈ গৈছে। সি বোলে কলাৰ থকাহে পিন্ধে। তাৰপিছত ঘৰ পালোহি, বাবুৱে আৰাম কৰি আছে দেখিছে পিছফালে, আৰু ময়ো বহিছোঁ এয়া নৈৰ লগত। আমি কিবা কিবি অলপ খায়ো ল'লোঁ বাৰু। তেনেকুৱাতে আহিলে পাৰ্চেল এটা, নৈৰ কাৰণে জোতা এযোৰ অৰ্ডাৰ কৰিছিলোঁ। জোতা মানে লাইট জ্বলে যে, তেনেকুৱা লাইট জ্বলা জোতা হয় সৰু বাচ্ছাৰ। গতিকে তাইৰ বাৰ্থডে গিফ্ট বুলি আৰু ইয়াৰ লগত মিলাকৈ ড্ৰেছো অৰ্ডাৰ কৰিছিলোঁ। সেইবোৰ আহি পালে আগতে, এইযোৰহে আজি আহি পালে বাৰ্থডেৰ দিনাখনে। আৰু মায়ে তাইক পিন্ধাই মেলি ফিটিং কৰিলে। তাই সেইযোৰ জোৰছে মাৰি দিলে, লাইট জ্বলে বুলি জানে যে। তাৰপিছত এনেকৈ ভৰিৰে জোৰছে জোৰছে মাৰি আছিলে, আৰু লাইটকেইটা চাই আছিলে। কিন্তু বুট জোতাযোৰ পিন্ধি তাইৰ অকণমান খোজকাঢ়িব দিগদাৰ পাইছে বাৰু, ওখ হয় অকণমান চুলটো, কিন্তু সেই লাইটকেইটাৰ কাৰণে ফূৰ্তি পাইছে, তাকে চাই থাকে। জোতাযোৰ খুব মৰম লগা আছিলে, মই মানে ভবাতকৈও বেছি ধুনীয়া ধৰণৰ আহিছে, মানে বহুত ধুনীয়া আছিলে। তাৰপিছত দেউতাকে দিয়া গিফ্ট এটাও আহি পালে। এইটো যেনিবা দুদিন আগতে আহিলে, কিন্তু মানে মই ভিডিঅ'টো ৰাখিছিলোঁ, গতিকে দেখাই দিলোঁ। এইটো লাভ লেপৰ এখন হাই চেয়াৰ হয়, যিখন সৰু বাচ্ছাৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় বস্তু হয়। মই পিছে নজনাকৈয়ে দেউতাকে অৰ্ডাৰটো কৰিছিলে। পিছত মই গম পাই ভালেই পালোঁ, অহাৰ পিছতহে মই দেখিছোঁ। এইখনত তেনেকৈ বহাই খুৱাবও পাৰি, আৰু পিছলৈ পঢ়াবও পাৰি, পঢ়া লিখা কৰা কামতো আহে। আৰু দেউতাকে দুদিন আগত এই চকীখনো আনিছিলে, সৰু যে পিংক কালাৰৰ চকীখন, আপোনালোকে আগৰ ভিডিঅ'ত চাগে দেখিছেই। বিক্ৰম আৰু বাবু আকৌ ওলাই গৈছিলে নৈৰ বাৰ্থডে কেকটো আনিবলৈ। এইটো অৰ্ডাৰ দি থোৱা হৈছিলে দুদিন আগতে, গতিকে লৈ আহিলেগৈ। আৰু আমাৰ এতিয়া এফালে যাব লগা প্লেনিঙো আছে। তাৰ আগতে মানে আমি কেকটো খুলি চালোঁ। এইটো বাৰ্বি কেক এটা অৰ্ডাৰ কৰিছিলোঁ। তাই পুতলা ভাল পায় যিহেতু, সৰু বাচ্ছা হয়, ভাল পাব বুলিয়ে। তাৰপিছত যিহেতু আমি যাবলৈ অকণমান সময় আছে, অলপ সময়ৰ কাৰণে ফ্ৰিজত থ'লে। আৰু আমি পায়স মিঠাই এনেকৈ খাই ল'লোঁ। ৰাতিপুৱা বিক্ৰমে বনাইছিলে, মন্দিৰতো আগবঢ়াই দিয়া হৈছিলে পায়স। তাৰপিছত আমি আটাই এনেকৈ পায়স মিঠাই খাই ল'লোঁ। পায়সখিনি খুব ধুনীয়া হৈছিলে, নাৰিকল ৰুকা দি তেনেকৈ বনাইছিলে মন্দিৰতো আগবঢ়াবৰ কাৰণে।
তাৰপিছত এয়া আমি যে এঠাইলৈ যাম বুলি কৈছোঁ আমি ওলালোঁ আৰু কৈছোঁৱে যে বাৰ্থডেৰ বিশেষ মানে একো আয়োজন তেনেকৈ নাই কিন্তু আমি ঘৰৰ কেইজনেই মানে উদযাপন কৰিম বুলি ভাবিছোঁ তাই যিহেতু এতিয়া ভালকৈ বুজি পোৱা হোৱাই নাই কিন্তু তাই আৰু ফেমিলিৰ মানুহখিনিকে ভাল পায় নহয় জানো আৰু প্ৰকৃতিৰ মাজত আমি মানে তেনেকৈ অকণমান সময় কটাওঁ বুলি ওলাই আহিলোঁ এফালে এয়া দেখিছে নহয় ঠাই টুকুৰা এয়া হৈছে মহামুনি থান এই থানখনৰ লগতো বহুত কিংবদন্তি জড়িত হৈ আছে বহুত ঐতিহ্যমণ্ডিত এটি মন্দিৰ আগতে আমি বিয়াৰ পিছতো আহিছোঁ আৰু আজি নৈৰ জন্মদিনৰ দিনা ইয়ালৈ আহিবলৈ পোৱাটো আমাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব দুপৰীয়া সময় যিহেতু মন্দিৰ বন্ধ আছিলে গতিকে আমি মন্দিৰটোৰ কাষতে থকা পুখুৰীৰ পাৰত এনেকৈ প্ৰাকৃতিক পৰিৱেশতে কেক কাটি অকণমান মানে ভাল লগা সময় পাৰ কৰিম বুলি তেনেকৈ ঠিক ঠাক কৰি ল'লোঁ লগত অনা বস্তুখিনি তেনেকৈ সজাই ল'লোঁ বাবু আছিল কাৰণে বহুত বেছি সুবিধা হ'ল আৰু ভালো লাগিলে মানে অকল আমিকেইটা হ'লে চাগে ভাল নালাগিলে হয় আজি চকা বন্ধৰ কাৰণে মাহঁতো আহিব নোৱাৰিলে তেজপুৰৰ আৰু সোণ মানে দেওৰ আহি আছে আবেলি সি আহি পাবহি আমি ঘৰ যোৱাৰ পিছত তাৰপিছত আমি এনেকৈ কেক উলিয়াই ল'লোঁ ইয়াতে কাটিবৰ কাৰণে ৰেডি কৰি আৰু মই জ্বলাবলৈ খুজিছিলোঁ কেণ্ডেলডাল কিন্তু পৰা নাই বতাহৰ কাৰণে তাৰপিছত যেনিবা বিক্ৰমে জ্বলাব লগা হ'ল আৰু বাবুৱে সজাই আছে বেলুন চেলুন আৰু আনিছিলোঁ বহুতখিনি কিন্তু ইমানখিনি প্ৰয়োজন নহ'লে যিহেতু আজি বিক্ৰমৰো জন্মদিন নৈৰো জন্মদিন গতিকে মানে ভাল লগা অনুভৱ আৰু বহুত বেছি স্পেচিয়েল হয় চাবলৈ গ'লে দিনটো গতিকে আমি এনেকৈ উদযাপন কৰাৰ কথা ভাবিলোঁ এইটো কাৰণেই কাৰণ মানে প্ৰকৃতিৰ মাজত ভাল লাগে ন এই সময়খিনি এনেকৈ পাৰ কৰিব পাৰিলে আৰু বতৰটো এতিয়া গৰম বতৰ গতিকে এনেকুৱা এটা ঠাইত মানে কিমান বেছি ভাল লাগিছে সেইটো বুজাব নোৱাৰোঁ আৰু বাকী এতিয়া কেক কাটো আহক Happy birthday to you. Happy birthday to you. Happy birthday to you. এনেকৈ প্ৰথম বছৰটোত নৈয়ে প্ৰথমটো কেক জীৱনৰ কাটিলে আজি এনেকুৱা প্ৰাকৃতিক পৰিৱেশত মন্দিৰৰ সন্মুখত কিবা এটা ভাল লাগিলে মানে আৰু আমি ঘৰৰ মানুহকেইজনী আছোঁ উদযাপন কৰিবলৈ বহুত বেছি কোনো নাছিলেও বাৰু আৰু ভিৰ ভাৰত তেনেকৈ কৰাৰ সলনি মানে এইবাৰ আমি আলোচনা কৰিয়ে ভাবিলোঁ এনেকৈয়ে কৰোঁ বুলি অকণমান অগতানুগতিককৈ পিছত তাই আৰু বাঢ়ি আহি থাকিব প্ৰতি বছৰে বছৰে ধৰক বাৰ্থডে আহি থাকিব তেতিয়া বেলেগ বেলেগ ধৰণে কৰিব পৰা যাব নহয় জানো গতিকে প্ৰথম বছৰটো অকণমান মেমৰেবল কৰিবৰ কাৰণে এনেকুৱাকৈ অকণমান বেলেগকৈ ভাবিছিলোঁ প্লেনিংটো বাৰু আৰু অলপমান বেলেগ ধৰণৰ আছিলে কিন্তু হঠাৎ আমাৰ এই স্থানটো ঠিক হ'ল একদম হঠাৎ মানে ভবা নাছিলোঁ যে ইয়াতে কৰিম বুলি কিন্তু মানে হঠাৎ মানে পৰিকল্পনা কৰিব লগা হ'ল পৰিস্থিতি চাই লৈ শ্বৰ্টছ ভিডিঅ' এটা বনাইছিলোঁ আৰু সেইখিনি চাওকচোন কেনেকৈ জোতা জ্বলিছে লাইট এয়া ওখ চাপৰ আছে নে তাই কেনেকৈ হেৰি কৰিব হেল্ল' আহিছে মুনু যে বেছি কৰে অকণমান সময় নাযায় অকণমান ধৰাচোন চাওঁ টেকনিক কেনেকুৱা ভিডিঅ'ৰ যেতিয়া ফুটেজবোৰ চাওঁ তেতিয়া খুব হাঁহি উঠে কি যে কৰি থকা যায় সেইখিনি সময়ত আৰু নৈয়ে তাৰমানে তাইৰ যিযোৰ বুট জোতা আনি দিছিলোঁ সেইযোৰ পিন্ধি ইয়াতে খোজকাঢ়িব বহুত অসুবিধা পাইছে ওখ হয় ন আৰু সেনেকুৱা আগতে পিন্ধা নাই তাতে আকৌ ইয়াতে গছৰ শিপা আছে উখুৰা মুখুৰা জেগা তাৰ মাজতো বনালোঁ অকণমান মন আছিল যিহেতু আৰু যেতিয়া গান চান লগাই মানে এডিট কৰি দিয়া যায় তেতিয়া ইমান এটা ধৰিব পৰা নাযায় আৰু বিক্ৰমে হাতখন এৰি দিছিলে ধৰা নাছিলে কাৰণে কিবা কিবি কৈও আছিলোঁ পিছত চাই এইবোৰ হাঁহি উঠে বাৰু যি কি নহওক এতিয়া আপোনালোকক অকণমান মন্দিৰৰ পৰিৱেশটো দেখাইছোঁ এয়া চাওক পুখুৰীটোৰ সৈতে খুব ধুনীয়া এটা মন্দিৰ মহামুনি থান নামটো কৈছোঁৱেই আগতেও আহিছোঁ মানে মাজবাটলৈ ওৰাঙৰ পৰা মাজবাট যিটো যোৱা ৰাস্তা সেইটো ৰাস্তাতে মাজতে পৰে মাজবাট চেণ্টাৰটো পাবগৈ নালাগে এইখিনিতে আৰু ইয়াতে দুটা মন্দিৰ আছে এইটো মেইন মন্দিৰটো আৰু এইখিনি মুকলি ঠাই আৰু লগতে সন্মুখতে মানে আৰু এটা মন্দিৰ আছে জেগাখিনি বহুত বেছি ধুনীয়া সন্মুখৰ মন্দিৰটোৰ কাষতে ৰৈ আমি এনেকৈ কাপ মেগী নুডলছ আনিছিলোঁ এইখিনি খাওঁ বুলি ভাবিলোঁ
চাৰিওজনে তাতে এতিয়া গৰম পানী দি ঢালি থ'ম আৰু তাৰপিছত খাম আৰু মোৰ পিছফালে দেখিছে এইটো এটা মন্দিৰ এই জেগাখিনি খুব মুকলি আৰু এতিয়া দুপৰীয়া সময় তাতে আকৌ আজি সোমবাৰ নহয় যিহেতু মানুহ কম আছিলে মানুহৰ সমাগম ইয়াৰে ওচৰৰ লোকেল মানুহ দুই এজন পাইছোঁ বাৰু সৰু সৰু বাচ্চাও আছিলে বহুত তেনেকৈ ভাল লাগিছিলে মানে মুকলি আৰু জনসমাগম কম কাৰণে খুব ধুনীয়াকৈ সময়খিনি স্পেণ্ড কৰিলোঁ তাৰপিছত এয়া গৰম পানী ঢালি আছিলোঁ মেগী কাপকেইটাত দেখিছে তাৰপিছত খালোঁ মই মেগী আমি চবেই মেগী খালোঁ আৰু নয়ে খালে চকলেট আজি প্ৰথমবাৰৰ কাৰণে তাইৰ মানে এনেকৈ চকলেট খাবলৈ দিয়া হৈছে আজি বাৰ্থডে বুলি পাৰ্ক চকলেট আনিছিলোঁ তেনেকৈ খালে আৰু আজি ৰেষ্ট্ৰিকশ্যন উঠাই দিছোঁ আৰু প্ৰথমবাৰ বুলি ন খাওক কেতিয়াবা দিবও লাগে তাৰপিছত সৰু সৰু বাচ্চাবোৰ এনেকৈ যে পাইছিলোঁ আমি মাজে মাজে তেনেকৈ চকলেট দিছিলোঁ ভিডিঅ' বাৰু গোটেইবোৰৰ ল'বলৈ হোৱা নাই কিন্তু এওঁলোকক একদম ওচৰতে পাই তেনেকৈ বাবুক ভিডিঅ' কৰিবলৈ দিলোঁ নৈৰ ফূৰ্তিখিনি ধৰি ৰাখোঁ বুলি আৰু নৈয়ে কাপোৰযোৰ পিন্ধি অশান্তি পাই আছিল যে তাইক খোলাই দিলোঁ তলত গেঞ্জি আছিলে তেনেকৈয়ে পিন্ধি আছিলে গৰমো ন বাচ্চা অসুবিধাও পায় সেইটো কাৰণে তাই কমফৰ্ট পাওক বুলিয়ে খোলাই দিছিলোঁ ফ্ৰকটো তাৰপিছত এনেকৈ বাচ্চাবিলাকক লগ পাই তাই ভালো পালে আৰু সেয়া মানে চকলেট দিলোঁ যে তাই আকৌ ঠেহাই আছিলে চকলেটৰ সোৱাদটো পালে যে তাইক আকৌ লাগে তাৰমানে তাৰপিছত আমি এয়া উভতি দিলোঁ তাই হাতত আৰু এটা চকলেট লৈয়ে আছে দেখিছে নহয় এইবাৰ যেনিবা খাবলৈ দিয়া নহয় আৰু এনেই লৈ থাকিবলৈ দিয়া হৈছে এয়া ঘৰ আহি পাই গ'লোঁ আৰু সোণ আহি পালে সোণেও এয়া নৈৰ কাৰণে বাৰ্থডে গিফ্ট লৈ আহিছিলে কাপোৰ এযোৰ খুব ধুনীয়া এয়া তাইৰ কাপোৰযোৰৰ লগত আকৌ অলপমান ক্লিপো লৈ আহিছিলে মূৰত মাৰা ঢেৰ মানে অলপমান নহয় বহুতকেইটা পেকেট ক্লিপৰ তাকে উলিয়াই মেলি চালোঁ আৰু কাপোৰযোৰ বহুত বেছি মৰম লগা হয় নৈক পিন্ধাই চাব কৈছে হয়নে নহয় পিন্ধাই চাম বাৰু এতিয়া তাৰপিছত আকৌ আমাৰ বাবুৱে মানে মামাৰ ল'ৰা যে বাবু সি বনালে মাংস ইমান ধুনীয়াকৈ চিকেনখিনি বনাইছিলে চবেই এক বাতি খাই ল'লোঁ আজিতো দুপৰীয়া ভাত নোখোৱাকৈ গ'ল ৰাতিপুৱা বাৰু ভাত খাই গৈছিলোঁ দুপৰীয়া তাতে মেগী খালোঁ তাৰপিছত কেক খালোঁ আকৌ এয়া পায়স চায়স খাইছোঁ তেনেকৈ গ'ল তাৰপিছত আমি ৰাতি ওলাই আহিলোঁ ডিনাৰ কৰিবলৈ ঢেকীয়াজুলিৰ ওচৰৰে মানে ব্যঞ্জন বুলি এখন ৰিজৰ্ট বুলি ক'ম নে ৰেষ্টুৰেণ্ট ধৰিব পৰা নাই তাৰমানে অলপ পাৰ্কৰ নিচিনাও আছে এখন ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত বনোৱা ভূতপাৰা বুলি কয় জেগাটো ঢেকীয়াজুলি নাপাওঁতে ওৰাঙৰ ফালৰ পৰা আহিলে আৰু এইখন হৈছে ব্যঞ্জন ইয়ালৈকে আহিলোঁ ৰাতিৰ সাঁজটো ইয়াতে খাম বুলি আটাইকেইটাই যিহেতু সোণো আহি পালে দিনৰ সময়ততো তেনেকেই গ'ল তাৰপিছত এতিয়া ইয়াতে সোমাই পৰিৱেশটো দেখিছেনে উদ্যানখন গঢ়ি তোলা বহুত বেছি সময় হোৱা নাই গছ পুলিবোৰ যে ৰুইছে সেইবোৰ ইমানটো হৈছে মানে আৰু বেছি ডাঙৰ হ'লে চাগে আৰু বেছি ধুনীয়া হ'ব মানে বহুত গছপুলি এতিয়াও নতুনকৈ ৰুইছে মানে এটা ধুনীয়া মানে পৰিৱেশ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াতে ঢুলীয়া নাচনী একদম এণ্ট্ৰিতে দেখিব আপোনালোকে যদি আহে কেতিয়াবা তাৰপিছত মেইন ৰেষ্টুৰেণ্টখন আছে এইখিনিত আৰু ইয়াৰ সন্মুখতে পুখুৰী এটাৰ সৈতে উদ্যানৰ নিচিনা আছে তাতেও ফুৰিব পৰা যাব আমি ভাবিলোঁ প্ৰথমে খাই লোৱা যাওক সময়ো হৈছে 9টা বজাত আমি আহি পাইছোঁ এইখিনি মানে 9টালৈ 10 মিনিটমান থাকোঁতে আহি পাইছিলোঁ ৰাতি হৈছে যিহেতু গতিকে ভাত খাই লওঁ বুলিয়ে ভাবিলোঁ দিনতো ভাত খোৱাই নহ'লে গতিকে থালি অৰ্ডাৰ কৰা হৈছিলে আটাইৰে কাৰণে আৰু নৈৰ ফূৰ্তি দেখিছে তাই মানে মাজে মাজে অলপ শুই লৈছে দেই 3বাৰমান আৰু এনেকৈ ভাগৰ জিৰাই তাইৰো কিন্তু আজি খুব কষ্ট হৈছে মানে আমি মন্দিৰতো গ'লোঁ তাৰপিছত মহামুনি থান গ'লোঁ আকৌ ৰাতি এতিয়া ওলাই আহিছোঁ ফূৰ্তিও লাগিছে তেনেকৈ কিন্তু কষ্টও হৈছে বাৰু যিহেতু দুজনৰ বাৰ্থডে নহ'বনো কিয় নহয় জানো তাৰপিছত তাই অকণমান খোজ কাঢ়িলে মোৰ লগত এনেকৈ ইয়াতে তাই আজিকালি মানে খোজ ল'বলৈ শিকাৰ পৰা মানে কোচত থাকিব নিবিচাৰে তাই আজিকালি খালি মানে এনেকৈ তলত নামিবলৈ লাগে তেনেকৈ আৰু মানে কোচত ল'লে নামি গৈ থাকে তেনেকুৱা এতিয়া চব সময়ত চব পৰিস্থিতিত অকণমান দিগদাৰো হৈ যায় কিছুমান বাহিৰত গ'লে তেনেকৈ সেয়া আৰু কিন্তু মানে এক জেগাত বহি থাকিব নোখোজে তাৰপিছত আমাৰ ইয়াত থালি আহি গ'ল ইয়াতে আছামিজ থালি অৰ্ডাৰ কৰিছিলোঁ মানে খানাটো ঠিক ঠাক বুলি ক'ব পাৰি আপোনালোকে অকল যদি খানাৰ কাৰণে মানে ইয়াতে আহিম বুলি ভাবিছে তেতিয়াহ'লে সেইটো নকৰাই ভাল বুলি মই ক'ম মোৰ ফালৰ পৰা কাৰণ মানে ইয়াতে প্ৰাকৃতিক পৰিৱেশটো আৰু উদ্যানখনহে মেইন মানে হেৰি নিচিনা লাগিলে খানাটো মই বহুত বেছি মানে
ভাল নাপালোঁ ঠিক ঠাক আৰু তথাপি খাব পাৰি দেই একদম ৱৰ্ষ্ট নহয় বেয়া নহয় বাৰু খাব পাৰি আৰু তাৰপিছত আমি উদ্যানৰ ফালে ওলাই গ'লোঁ খাই লৈ তাৰপিছত সেইখিনি সময়হে মোৰ কিন্তু বেছি ভাল লাগিলে আৰু সৰু বাচ্ছা যদি আছে আপোনালোকে ইয়াত আহিব পাৰে খুব ধুনীয়াকৈ নহয় কিছুমান জীৱ জন্তুৰ মানে প্ৰতিমূৰ্তি বনোৱা আছে পকাৰে এয়া দেখিছে জিৰাফ আছে লগতে হাতী আছে হৰিণা আছে তেনেকৈ বহুত ভাল লাগিলে আৰু মানে দুটা সঁচা ঘোঁৰা আৰু যেতিয়া আমি তেজপুৰলৈ অহা যোৱা কৰোঁ সদায় মানে এই উদ্যানখন দেখোঁ যে মানে পৰিৱেশটো চাই সোমাবলৈ মন গৈ থাকে কিন্তু মানে সুবিধা মিলা নাছিলে গতিকে আজিয়ে আহিলোঁ আৰু এই সঁচা ঘোঁৰাকেইটা যে ইয়াৰে হয় ইয়াত সদায় থাকে মানে আমি যেতিয়া ৰাস্তা দি যাওঁ দেখোঁৱে গতিকে আজি একদম ওচৰৰ পৰা দেখিলোঁ আৰু বাবুৱে গৈ চুই মৰম কৰি থৈ আহিলে ই মানে বস্তু এটা আৰু তাৰপিছত ইয়াতে মটু পাতলু বনোৱা আছিলে যিকেইটা নয়ে চাই বহুত বেছি ভাল পালে ফটো চটো উঠিলোঁ আৰু তাইক অকণমান ইয়াতে ঘূৰোৱা এনেকুৱা খেলা বস্তু আছিলে এইবিলাকতো অকণমান উঠাই দিলোঁ লাহে লাহে মূৰ ঘূৰাব বেছি জোৰকৈ দিবও নোৱাৰি তেনেকৈ সময়খিনি পাৰ কৰিলোঁ যে এইখিনিহে ভাল লাগিলে আৰু ভাত খাই মানে অলপমান খোজকাঢ়াৰ নিচিনাও হৈ গ'ল বহুত ভাল লগা হ'ল মানে আৰু আজিৰ দিনটো সঁচাকৈ মনত থাকিব এনেকৈ মানে ধুনীয়া ধুনীয়া মানে পৰিৱেশত পাৰ কৰিলোঁ আৰু ৰাতিপুৱা মন্দিৰৰে আৰম্ভণি কৰিলোঁ মানে যেনেকৈ বিচাৰিছিলোঁ তেনেকুৱা ধৰণৰে হ'ল দিনটো তাৰপিছত এই হাতীটো দেখিছে নহয় একদম সন্মুখতে আছে মানে আপোনালোকে সোমালেই দেখিব যদি কোনোবা ইয়ালৈ আহে আৰু বহুতে হয়তো আহিছেও আগতে মই বাৰু আজিহে প্ৰথম আহিলোঁ তাৰপিছত আমি ওলাই দিলোঁ ইয়াৰ পৰা আৰু এতিয়া আমি ঘৰলৈ যাম আৰু বাহিৰৰ পৰা এনেকুৱা পৰিৱেশটো অকণমান আকৌ এবাৰ দেখাই দিলোঁ আপোনালোকক এয়া ঘৰ আহি পাই গ'লোঁ আৰু নৈয়ে হামিয়াইছে দেখিছে নহয় এতিয়া তাই শুব আৰু লাষ্ট কাম এটা আছে নৈৰ সেইটো এতিয়া নৈয়ে কৰিব হাতত লৈ আছে এই 500 টকাটো যিটো আইতাকে দিছে আৰু তাইক এইটো ভৰাব গ'লোঁ তাই ক'ত ভৰাইছে দেখিছেনে তাইৰ এইটো পইচা জমা থোৱা চিলিণ্ডাৰ হয় যিটো মেলাৰ পৰা আনিছিলে তাতে এইটো বাৰ্থডে গিফ্টটো ভৰাই দিলে 500 টকা আইতাকে দিছিলে ইয়াৰে আইতাকে তাৰপিছত এতিয়া আমি আটায়ে শুই থাকিম আৰু ব্লগটো ইমানতে সামৰিছোঁ নৈৰো ভাগৰ লাগিছে আমাৰ সকলোৰে ভাগৰ লাগিছে আপোনালোকৰ পিছে ব্লগটো চাই কেনেকুৱা লাগিলে জনাব দেই আজিলৈ আহিছোঁ বাই